নাগৰিক সমবায় বেংক অসমৰ সমবায় খণ্ডৰ এটা অগ্ৰণী বেংক। এই বেংকটো স্থাপন হৈছিল 1999 চনত। আৰু সমবায় বেংক বুলি ক'লে ইয়াৰ আমাৰ দুটা ৰেগুলেটৰী অথৰিটি থাকে। এটা হ'ল অসম চৰকাৰৰ সমবায় বিভাগ আৰু এটা হ'ল আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আমাৰ দুটাৰ পৰাই আমাৰ অনুমতি লাগে। প্ৰথমতে আমি সমবায় বিভাগৰ পৰা আমি পঞ্জীয়ন পাব লাগে আৰু সমবায় বিভাগৰ পঞ্জীয়ন পোৱাৰ পিছত আমাৰ ৰিজাৰ্ভ বেংকৰ পৰা লাইচেন্স পোৱাৰ পিছত আমি বেংকিং এক্টিভিটিজবিলাক আৰম্ভ কৰিব পাৰোঁ। গতিকে আমাৰ 1998 চনত যদিও আমাৰ অসম চৰকাৰৰ পৰা সমবায় অনুষ্ঠান হিচাপে পঞ্জীয়ন হৈছিল, এইটো 1999 চনত আমাৰ ৰিজাৰ্ভ বেংকৰ পৰা ইয়াৰ অনুজ্ঞাপত্ৰ পাইছে। গতিকে ৰিজাৰ্ভ বেংকৰ অনুজ্ঞাপত্ৰ পোৱাৰ লগে লগে আমাৰ এই অনুষ্ঠানটোৱে আমাৰ বেংকিং এক্টিভিটিজ আৰম্ভ কৰিছে। আৰু বৰ্তমান এই বেংকটোৰ 5টা কাৰ্যালয় আছে, শাখা কাৰ্যালয়, আৰু এটা মুখ্য কাৰ্যালয় আছে। মুখ্য কাৰ্যালয়টো আছে আমাৰ উলুবাৰীত, আশ্ৰম ৰোডত। আৰু এই বেংকটোত প্ৰায় 3894 জন আমাৰ অংশীদাৰ আছে। অংশীদাৰসকলেই আমাৰ এই বেংকটোৰ মালিক বুলি কোৱা হয়। তাৰমানে যোনে অংশ ক্ৰয় কৰে তেওঁলোক হ'ল অংশীদাৰ, আৰু এই অংশ ক্ৰয় কৰাসকলৰ আমাৰ ইয়াত নীতি নিৰ্দেশনা দিয়াৰ তেওঁলোকৰ অধিকাৰ থাকে। আৰু তেওঁলোকে বাৰ্ষিকভাৱে ইয়াৰ পৰা ডিভিডেণ্ড পায়। তেওঁলোকে ইনভেষ্ট যিখিনি কৰে তাৰ পৰা তেওঁলোকে ডিভিডেণ্ড পায়। ITA মাছখোৱাত আমাৰ প্ৰগ্ৰেম আছে সিদিনাৰ দিনটোত, যে আমাৰ ৰাতিপুৱাই হ'ব পতাকা উত্তোলন 9 বজাত, তাৰপিছত 11 বজাত আছে আলোচনা চক্ৰ, তাৰপিছত আছে মুকলি অধিৱেশন 3 বজাত। এতিয়া পতাকা উত্তোলন কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব 9 বজাত। এইটো আমাৰ বেংকৰ অধ্যক্ষই মানে মই এইটো উত্তোলন কৰাৰ বাবে ব্যৱস্থা আছে। তাৰপিছত আলোচনা চক্ৰখন সঞ্চালনা কৰিব ইনষ্টিটিউট অফ কোঅপাৰেটিভ মেনেজমেণ্টৰ ডাইৰেক্টৰ হেমন্ত কুমাৰ দাস, আৰু তাত উপস্থিত থাকিব ৰিচোৰ্চ পাৰ্চন হিচাপে ডক্টৰ প্ৰণৱ বৈশ্য, তেওঁ ইনষ্টিটিউট অফ কোঅপাৰেটিভ মেনেজমেণ্টৰ তেওঁ ফেকাল্টি, ডক্টৰ অভিজিত শৰ্মা, তেওঁ IIBM যিটো বেংকিং প্ৰশিক্ষণৰ কাৰণে আমাৰ যিটো অনুষ্ঠান আছে জয়ানগৰত তাৰ তেখেত প্ৰবক্তা, আৰু আমাৰ এজন মুখ্য বক্তা হিচাপে মাতিছোঁ, তেওঁ হ'ল সতীশজী মাৰাঠে। তেখেত হ'ল ৰিজাৰ্ভ বেংকৰ তেওঁ সঞ্চালক, ব'ৰ্ড অফ ডাইৰেক্টৰ্ছৰ তেওঁ সঞ্চালক। তেওঁ মুখ্য আলোচক হিচাপে তাত উপস্থিত থাকিব। এই আলোচনা চক্ৰখনত আগেতে আমাৰ সিদিনা আমাৰ লাচিত দিৱস হ'ব। লাচিত দিৱস আপোনালোকে জানে যে 24 নৱেম্বৰ তাৰিখত লাচিত দিৱস। গতিকে আমি বীৰ লাচিতক আমি তেওঁৰ প্ৰতিও আমি কৃতজ্ঞতাৰ চিনস্বৰূপে লাচিতৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ আছে, যিটো আমাৰ ভাইচ চেয়াৰমেন ভৱেন সিং বসুমতাৰীদেৱে কৰিব। গতিকে লাচিতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ এটা কাৰ্যসূচী আছে। ইয়াৰ পিছতেহে আলোচনা চক্ৰখন হ'ব। তো আলোচনা চক্ৰৰ পিছত আমাৰ প্ৰীতি ভোজনৰ ব্যৱস্থা আছে। প্ৰীতি ভোজনৰ পিছত 3 বজাত মুকলি অধিৱেশন হ'ব। মুকলি অধিৱেশনত আমাৰ অসম চৰকাৰৰ সমবায় বিভাগৰ মন্ত্ৰী শ্ৰীযুতা নন্দিতা গাৰ্লোচা মহোদয়া উপস্থিত থাকিব, তেখেতে কথা দিছে। ইয়াৰ উপৰিও আমাৰ অসম চৰকাৰৰ সমবায় সমিতিসমূহৰ পঞ্জীয়ক শ্ৰীযুত নাৰায়ণ কোঁৱৰদেৱ উপস্থিত থাকিব, আৰু উপস্থিত থাকিব আমাৰ অখিল ভাৰতীয় সহকাৰ ভাৰতীৰ সাংগঠনিক সম্পাদক সঞ্জয় পাছফৰজী উপস্থিত থাকিব। এইখিনি আমাৰ মুকলি অধিৱেশনৰ কাৰ্যসূচী।